অঙ্গনবাদী ৰান্ধনী আশাৰ দৰমহা কিমান বৃদ্ধি হ'ব? অৰুণোদয় 3.0 টকা কিমান তাৰিখে সোমাব? লগতে আত্মসহায়ক গোটৰ 10,000 টকা কিমান তাৰিখে সোমাব? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জানিব পাৰিব একেলগে। ৰাজ্যৰ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে, কিয়নো আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে পুনৰবাৰ সোমাই দিব 10,000কৈ টকা। 10,000 টকা ভাল কাম কৰিলে লাভ কৰিব 25,000কৈ টকা। অৰুণোদয় 3.0 নতুনকৈ কৰিব পাৰিব আবেদন। পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। লগতে অঙ্গনবাদী ৰান্ধনী আশাৰ দৰমহা কিমানলৈকে বৃদ্ধি হ'ব পাৰে সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে 1 এপ্ৰিল তাৰিখৰ পৰা ৰাজ্যৰ আত্মসহায়ক গোটে লাভ কৰিব 10,000কৈ টকা। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলৰ পৰাই ৰাজ্যৰ আত্মসহায়ক গোটে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন, অৰ্থাৎ প্ৰথম কিস্তিৰ 10,000 টকা আপোনালোকে লাভ কৰিব 1 এপ্ৰিল তাৰিখৰ পৰা। মাত্ৰ 7 দিন পিছতে এই 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। প্ৰতিমাহে 10ৰ পৰা 15টা সমষ্টিত বিতৰণ কৰা হ'ব এই ধন। আৰু এইদৰে ঘোষণা কৰি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ জনাইছো 1 এপ্ৰিল তাৰিখৰ পৰা ৰাজ্যৰ আত্মসহায়ক গোটে লাভ কৰিব আত্মসহায়ক গোটৰ 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা লাভ কৰাৰ পিছত 10,000 টকাৰে ভাল কাম কৰাৰ পিছত দ্বিতীয় কিস্তিত 25,000 টকা লাভ কৰিব। লগতে 1 অক্টোবৰ তাৰিখৰ পৰা বৃদ্ধি হ'ব আশা আৰু অংগনবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহা। অসম চৰকাৰে ৰান্ধনী আশা আৰু অংগনবাদী কৰ্মীৰ দৰমহা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বাজেট অধিৱেশনতে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, যিসকল অংগনবাদী কৰ্মী নাইবা আশা আৰু ৰান্ধনী আছে তেওঁলোকৰ দৰমহা 6ৰ পৰা 14,000 টকালৈকে হ'ব পাৰে। লগতে অৰুণোদয় আঁচনিক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় 3.0ৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব পৰা নাই তেওঁলোকৰ কাৰণে আন এটা সুযোগ আছে। নতুনকৈ তেওঁলোকে কৰিব পাৰিব আবেদন। কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আপোনালোকক এই চেনেলৰ জৰিয়তে জনাম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে আইবেটিত হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ। বিধায়ক ৰূপক শৰ্মাৰ নগাঁও ভট্টদ্ৰ সমষ্টিৰ অন্তৰ্গত আইবেটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত আজি 106 গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। অসম ৰাজ্যিক জীৱিকা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলক 5,09,400 টকাৰ ঋণ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত অংশ লৈ বিধায়ক ৰূপক শৰ্মাই কয় যে আশা কৰোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদনৰ জৰিয়তে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলে তেওঁলোকৰ সপোনৰ বাসগৃহটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰিব। ইয়াৰ উপৰি এই অনুমোদনৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলেও লাভ কৰা ঋণৰ জৰিয়তে উপকৃত হ'ব পাৰিব। আজিৰ অনুষ্ঠানত জিলা প্ৰশাসন, উন্নয়ন খণ্ডৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। পৰৱৰ্তী ডাঙৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণে এতিয়া বিজেপিৰ পৰিচয়, আৰু এই মন্তব্য কৰিছে ৰিপুণ বৰাই। অসম বিধানসভাৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গুণ্ডাৰ দৰে চলোৱা অপ্ৰীতিকৰ আচৰণক লৈ আজি গহপুৰত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। বিধানসভাৰ মজিয়াত এগৰাকী বিধায়কৰ তেনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ৰিপুণ বৰাই কয় যে এই ঘটনা নজিৰবিহীন আৰু অতি লজ্জাজনক। বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গণতন্ত্ৰ আৰু সংবিধানক অপমান আৰু লজ্জিত কৰিছে। কুৰ্মীৰ আচৰণে এতিয়া বিজেপিৰ পৰিচয়। লগতে তেওঁ কয় যে অসমত এতিয়া বিজেপিৰ গুণ্ডাগিৰিয়ে চূড়ান্ত পৰ্যায় পাইছে। বিজেপিৰ পৃষ্ঠপোষকতাত জংগলৰাজ চলিছে অসমত। পবিত্ৰ সদনৰ মৰ্যাদা হানি কৰি শাসকীয় দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা আচৰণৰ পৰা অসমৰ ভৱিষ্যতক লৈ অসমবাসীয়ে চিন্তা কৰাৰ সময় আহি পৰিছে। ৰূপজ্যোতি কুৰ্মীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ৰূপজ্যোতি কুৰ্মীৰ আচৰণ বিজেপিৰ সংস্কৃতিৰ লগত খাপ নাখায় আৰু মন্তব্য কৰিছে মুখ্যমন্ত্ৰী।
21 মাৰ্চত অসম বিধানসভাত বিধায়ক কৰ্মীয়ে কৰা অমাৰ্জিত আচৰণৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিধানসভাৰ মজিয়াত অবৈধ আচৰণ কৰি ইতিমধ্যে নিজৰেই দলৰ ৰোষত পৰিছে মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মী। উক্ত ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে এই সন্দৰ্ভত আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধায়কগৰাকীয়ে নিজৰ ভাষণৰ মাজতে উত্তেজিত হৈ সতীৰ্থ বিধায়কৰ আক্ৰমণ কৰিবলৈ খেদি যোৱা বিষয়টোৱে চৰকাৰৰ লগতে বিজেপিৰ ভিতৰ চৰাটো ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰাত আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰূপজ্যোতি কৰ্মীয়ে যি ব্যৱহাৰ কৰিছে বা আন এজন সদস্যক মাইক লৈকে খেদি গৈছে বিষয়টো ভাৰতীয় জনতা পাৰ্টিৰ সংস্কৃতিৰ লগত খাপ নাখায়। সেইকাৰণে আজি পুৱা ৰাজ্যিক সভাপতিৰ লগত আলোচনা কৰিছে আৰু ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে ৰূপজ্যোতি কৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে।